ৰাখি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী সঁচাই গুচি গ'ল মই ভাবিছিলো আহিব মোৰ ওচৰলে মই তাক বুজাম নিৰ্বাণ আজি মই বহুত বেছি সুখী এতিয়াৰ পৰা আৰু আমি মনে মনে লগ কৰিব নালাগে কি কৰা নাই সি তহঁত দুয়ো ভাইৰৰ বাবে একো কষ্টকে কৰিবলৈ নিদিয়ে তহঁতক নিজে এটা মেচিনৰ দৰে দিনে ৰাতিয়ে কষ্ট কৰি তহঁতক চলাইছে তাৰ মৰমবোৰ তহঁতে বুজি নাপাও জোস্না বাইদেউ কি হ'ল ইমান ৰাতি ইয়াত এনেকৈ নাই এনেই জানো ঘৰখনৰ বোৱাৰী হিচাপে তুমি চিন্তাত পৰিছা ঘৰখনৰ পৰিস্থিতিক লৈ বাইদেউজনীলৈ বেয়াই লাগে ইমান ৰান্ধি বাঢ়ি ভাল পোৱা মানুহজনী এতিয়া পাকঘৰত সোমাবলৈ ইচ্ছাই নকৰে কি কৰিবা মাকৰ মন যে কম কষ্ট পাইছেনে মানুহজনীয়ে কোৱাচোন তাকে ভাবি ভাবি পাৰ পোৱা নাই নিৰ্বাণে এনেকুৱা কৰিব নালাগিছিল ভগৱানক দিনে ৰাতি খাটিছো নিৰ্বাণ যাতে ঘৰলৈ উভতি আহে দাদা বাইদেৱে যাতে মনত শান্তি পায় মই কিবা কৰিব পৰা হ'লে কিন্তু তাকেই আমিনো বোৱাৰী দুজনে কি কৰিব পাৰোঁ ন তোমাক কথা এটা সুধোনে বেয়া নাপাবা আকৌ আপোন ভাবিহে সুধিছোঁ দেই সোধক বাইদেউ এই দাদাই যে বিক্ৰমক তোমাৰ সন্মুখতে ইমান বেয়াকৈ কয় পত্নী হিচাপে তোমাৰ বেয়া নালাগেনে নহয় মানে দাদাইতো আমাৰ অভিভাৱক ন তেওঁ যদি আমাক গালি নাপাৰে কোনে পাৰিব তথাপিও দিয়াচোন পত্নী হিচাপে তোমাৰ বেয়া লাগিবওতো পাৰে কিন্তু এওঁ গালি খাবলগীয়া কাম কৰে বাবেহে দাদাই খং কৰে পত্নী হিচাপে বেয়া পোৱা বা দুখ লগাটো স্বাভাৱিক তথাপিতো উপায় নাই এওঁতো কাম কাজ কৰাৰ মনেই নকৰে নহ'লে দাদাইতো আমাৰ ভালৰ বাবেহে চিন্তা কৰে ন বাইদেউ তাকেই
বোৱাৰী হিচাপে আমি দুজনীয়ে সকলো বুজি বাজি ঘৰখনৰ লগত মিলি গৈছোঁ কিন্তু এই বোৱাৰীজনী মানে এই শ্ৰীজনীহে কি কৰে আৰু তাতে আকৌ বিয়াৰ পিছতে নিৰ্বাণে এইবিলাক কৰ্মকাণ্ড ঘটালে এই সময়ত আচলতে বোৱাৰীজনী বা দাদা বাইদেৱে এটা মেণ্টেল ছাপোৰ্ট পাব পাৰিলে ভাল আছিল ন ছোৱালী লাহে লাহে শিকিব দিয়ক আমিতো এদিন এইখন ঘৰলৈ নতুনকৈ আহিছিলোঁ মুঠতে নিৰ্বাণ ঘূৰি আহিলে সকলো ঠিক হৈ যাব চাবচোন বাইদেউ হা অঁ ঠিক আছে বাইদেউ মই ৰুমলৈ যাওঁ আপুনিও যাওক বহুত ৰাতি হ'ল যোৱা তুমি কাঠ যিমানেই টান নহওক কিয় কাঠ ৰুকা চৰাই খুটিবলৈ এৰিব জানো চাওঁ কি হয় মোক আৰু এমাহ সময় দে আৰু এমাহ হ'লে মই বাট চাম মই তহঁতক কথা দিছোঁ যদি এমাহৰ ভিতৰত নিৰ্বাণ এখন ঘৰলৈ উভতি নাহে আৰু সেই ছোৱালীজনীৰ লগত যদি সি সম্পৰ্ক ছেদ নকৰে তেতিয়াহ'লে মই নিজে এই ঘৰখন তিনি টুকুৰা কৰি পেলাম আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী মই হাৰি গ'লো বুজিছ মই মোৰ ঘৰখন এক কৰি ৰাখিব নোৱাৰিলোঁ আজি মোৰ ল'ৰাই মোৰ বিৰুদ্ধে গৈ গোটেই ঘৰখনৰ একতাটো ভাঙি পেলালে হ'ব দে দাদা এইবোৰ কৈ নাথাকিবিচোন আহিব নহয় নিৰ্বাণ উভতি ডেকা ল'ৰা হৈ যায় আৰু ভুল তই সদায় ঘৰৰ পৰা আঁতৰি যাম বুলি কৈ থাকো নহয় হ'ব দে যাবি কৈ নিজৰ ল'ৰাটোকে যদি মই ৰাখিব নোৱাৰিলোঁ তোক ৰখাৰ অধিকাৰ মোৰ নাই মোৰ সপোনৰ ঘৰখন মই জীয়াই ৰাখিব নোৱাৰিলোঁ মাক দিয়া কথাও মই ৰাখিব নোৱাৰিলোঁ দাদা তই বেছিকৈ চিন্তা কৰিছ আমি কলৈকো নাযাওঁ এই ঘৰখন নাভাঙে হ'ব দে দাদাক ভয় কৰি তই এইবোৰ ক'ব নালাগে ময়ো জানো নহয় যে তই এইখন ঘৰত সুখী নহয় জ্যোৎস্নাক লৈ তই নিজাকে এখন সংসাৰ কৰিব বিচাৰ তই পাগল হৈছ নেকি দাদা তই কি কৈ আছ এইবোৰ ৰহ কাজিয়া নকৰিবি মোৰ কথা এতিয়াও শেষ হোৱা নাই মোক আৰু এমাহ সময় দে আৰু এমাহ হ'লে মই বাট চাম মই তহঁতক কথা দিছোঁ যদি এমাহৰ ভিতৰত নিৰ্বাণ এখন ঘৰলৈ উভতি নাহে আৰু সেই ছোৱালীজনীৰ লগত যদি সি সম্পৰ্ক ছেদ নকৰে তেতিয়াহ'লে মই নিজে এই ঘৰখন তিনি টুকুৰা কৰি পেলাম একো চিন্তা নকৰিবি ইমান দিনা মই যিখিনি সম্পত্তি অৰ্জন কৰিছোঁ যিমান টকা পইচা অৰ্জন কৰিছোঁ সমানে মই 3টা ভাগ কৰিম দাদা এয়া মোৰ সংগ্ৰাম মোৰ সংস্কাৰ আৰু শিষ্টাচাৰৰ পৰীক্ষা যদি নিৰ্বাণক মই উপযুক্ত শিক্ষা দিছোঁ তেতিয়াহ'লে সি উভতি আহিব আৰু যদি নাহে সেয়া মোৰ পৰাজয়
তোমাৰ দৰে ছোৱালীক সমাজে কি বুলি কয় জানা? নকওঁ দিয়া। এনেকুৱা এটা শব্দ কৈ মই মোৰ নিজৰ সন্মানখিনি নাইকিয়া কৰিব নোখোজো। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। শ্ৰী, মই আচৰিত হৈছো। তোমাকতো দেখিলে এনেকুৱা নালাগে। বাহিৰৰ পৰা দেখাত নম্ৰ শান্ত শিষ্টাচাৰী ছোৱালীজনী এয়াই নেকি আচল ৰূপ? অকণো লাজ লগা নাই তোমাৰ এনেকুৱা কাণ্ড কৰিবলৈ? যদি তোমালোকে বিয়াখনক বিয়া হিচাপে লোৱাই নাই, যদি নিৰ্বাণে তোমাক পত্নী হিচাপে স্বীকৃতি দিয়া নাই, বা তুমি নিৰ্বাণক স্বামী হিচাপে স্বীকৃতি দিয়া নাই, তেনেহ'লে তুমি নিৰ্বাণৰ লগত একেটা ৰুমত কেনেকৈ থাকিব পাৰিলা? তোমাৰ দৰে ছোৱালীক সমাজে কি বুলি কয় জানা? নকওঁ দিয়া। এনেকুৱা এটা শব্দ কৈ মই মোৰ নিজৰ সন্মানখিনি নাইকিয়া কৰিব নোখোজো। জ্যোৎস্না, বাইদেউ, মই অলপ সময় ইয়াতে থাকিব পাৰিমনে? আমাৰ ৰুমটোত সোমাবলৈ মন নোযোৱা হৈছে। অকলে থাকিলে কথাবোৰে বৰকৈ আমনি কৰে। এইটো বাৰু সুধিব লগা কথা নে? আপোনাৰ যেতিয়াই মন যায় মোৰ লগত থাকিব পাৰে। আহকচোন, বহক। মানুহৰ জীৱনলৈ বেয়া সময় আহি, কিন্তু এই সময়খিনিত ধৈৰ্য ধৰিবলৈ পাৰিব লাগিব। ভাবি লওক, এয়া আমাৰ ঘৰখনৰ পৰীক্ষা। ভগৱানে আমাৰ মৰমৰ সংস্কাৰৰ পৰীক্ষা লৈছে। চাব, এদিন নিৰ্বাণ আমাৰ মাজলৈ উভতি আহিব। তুমি শ্ৰীক কি বুলি ভাবা? তাইতো নিৰ্বাণৰ সমানেই দোষী। মই কিবা ভাবিয়ে পোৱা নাই। তাইক মই খঙেই কৰোঁ নে দুখ কৰোঁ? বাইদেউ, যিহেতু শ্ৰীয়ে ক্ষমা বিচাৰিছে, তাই অনুভৱ কৰিব পাৰিছে। আমি ক্ষমা কৰি দিয়াই উচিত। আটাইতকৈ ডাঙৰ কথা, নিৰ্বাণ গুচি যোৱাৰ পাছত তাই এইখন ঘৰত নিজৰ ঘৰ বুলি থাকিব বিচাৰিছে। শ্ৰী ভাল ছোৱালী বাইদেউ। মাত্ৰ এটা ভুলৰ বাবে আমি তাইক শাস্তি দিব নোৱাৰো। এবাৰ সুযোগ দি চাওকচোন, থাকিব দিয়ক ইয়াতে। যিহেতু আমি নীতি নিয়মৰ মাজেদি তাইক এইখন ঘৰলৈ আমি বোৱাৰী কৰি আনিছো। ইমানখিনি হৈ যোৱাৰ পিছতো তুমি যে ইয়াত থাকিবলৈ বিচাৰিছা বা থাকিবলৈ পাৰিম বুলি ভাবিছা, সেইটোহে আচৰিত হৈছোঁ। তুমি কি ভাবিছা তোমাক এইখন ঘৰত সকলোৱে আদৰ সাদৰ কৰি ৰাখিব? এটা এটা দিন তুমি এইখন ঘৰত কান্দি পাৰ কৰিব লাগিব। কি হিচাপে থাকিবা তুমি এইখন ঘৰত? নিৰ্বাণেতো তোমাক পত্নীৰ মৰ্যাদাই দিয়া নাই। দুদিনৰ পাছত যদি দাদা বাইদেউৰ মন ঘূৰে আৰু নিৰ্বাণৰ প্ৰেমিকা অৰ্থাৎ সেই ছোৱালীজনীক যদি এইখন ঘৰৰ বোৱাৰী কৰি আনে,
তেতিয়া কি হ'ব তোমাৰ এবাৰ ভাবি চাইছা সময় থাকোঁতে গাঁৱলৈ যোৱা আৰু তাতে গাঁৱৰ কোনোবা এটা ল'ৰাৰ লগত সংসাৰ কৰাকৈ যোৱা মিছাতে এখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখা তুমি বাদ দিয়া হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে